আজি হৈছে ৫ নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে এইবাৰ বহাগ বিহুত এটা নিশা প্ৰতিখন বিহুতে সুধাকণ্ঠৰ গীতে মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে সেইখিনি জনাইছে। হয়, এইবাৰ বহাগ বিহুত এইবাৰ কি কৰা হ'ব, এটা নিশা প্ৰতিখন বিহু মঞ্চতে সুধাকণ্ঠৰ গীতে মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু এইখিনি ক্ষেত্ৰত তেনেদৰে আগন্তুক সময়ত তেনেদৰে কেনেদৰে কৰি পাই সকলোখিনি কাম কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে সুধাকণ্ঠৰে স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকাৰ হেতুত নিৰ্মাণ কৰা হ'ব এটা বিশাল প্ৰতিমূৰ্তি। এটা ডাঙৰ প্ৰতিমূৰ্তি তাত কি কৰিব নিৰ্মাণ কৰা হ'ব বুলি সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকাৰ হেতুত নিৰ্মাণ কৰা হ'ব এটা বিশাল প্ৰতিমূৰ্তি। তো গম পোৱা যাব আগন্তুক সময়ত কেনেদৰে কোনসমূহ পদক্ষেপ লয়। তো এতিয়া এইখিনি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি তেওঁ জনাইছে। নেক্সটটো হৈছে বীৰলাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা নোতোলে। তো শৃংখল চলিয়াকে ধৰি এইখিনি আজি তেনেদৰে সংবাদ মেলত তেনেদৰে সেইখিনি কৈছে যে বীৰলাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা নোতোলে। আৰু এই বীৰলাচিত সেনাৰ কোনোবা যদি সদস্য হ'বলগীয়া হয় তেনেহ'লে সেইখিনি ক্ষেত্ৰতো আমি চাই ল'ব লাগিব। মাজতে কিছু তেনেদৰে সদস্য ভৰ্তি হৈ আমাৰ সংগঠনটোক বদনাম কৰিবলৈ বা ইত্যাদি সেইখিনি তেনেদৰে জনাইছে। কথাটো হ'ল কি, এতিয়া আজি সেইখিনি সংবাদ মেল যোগে জনাইছে যে বীৰলাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা নোতোলে। আৰু এইখিনি যিসকল জড়িত আছিলে সেইখিনি তেনেদৰে সকলোখিনি তথ্য গম পালে বা সেই গ'লে তেওঁলোকক বহিষ্কাৰটো কৰা হৈছে। একেবাৰে চিৰদিনৰ বাবে তেওঁলোকে দলৰ পৰা সেইখিনি কৰাৰ কথাও সেইখিনি আজি সদৰি কৰিছে তেনেদৰে। নেক্সট খবৰ হৈছে নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেনেদৰে সাক্ষাৎ কৰে। তো নিশ্চয় সেইখিনি উন্নয়নমূলক কাম কাজ লৈ তেনেদৰে সেইখিনি তেওঁক লগ ধৰিছে। নিশ্চয় আগন্তুক সময়ত ভাল যাতে কামসমূহ হয়, আগন্তুক সময়ত যাতে নতুন কৰ্ম হয়। তো যেনেদৰে আছে মুঠৰ ওপৰত এতিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে সাক্ষাৎ কৰে। নেক্সটটো খবৰ হৈছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে যোগদান কৰে অজাপত। তো আজি হয় প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে যোগদান কৰিলে অজাপত। তো অজাপত যোগদান কৰিলে ৰাজেন গোহাঁয়ে। এইখিনি আপোনালোকেতো খবৰবিলাক পাই আছে। তো দেখা যাওক আগন্তুক সময়ত কেনেদৰে কি হয়। এতিয়া আজি প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে যোগদান কৰিলে অজাপত। নেক্সটটো খবৰ হৈছে পুনৰ চৰ্চাত শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণ। যিহেতু এতিয়া যিসমূহ অসমত ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় মহাবিদ্যালয়সমূহ আছে তেওঁলোকৰ পদ প্ৰাধিকৰণ কৰাক লৈ অক্টোবৰতে আইন ওলাব বুলি ক'লে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া এই যি শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে বিনা বেতনে আছে, এইসকলক লৈ নৱেম্বৰত এতিয়া এই মাহতে চলিত মাহতে যিহেতু অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে তেওঁলোকৰ বাবে নতুন আইন প্ৰণয়ন হ'ব। আৰু এইখিনি ক্ষেত্ৰত কেনেদৰে কোনসমূহ বিদ্যালয় সাঙুৰি ল'ব পাৰি সেইখিনি ক্ষেত্ৰতো ওলাব। অৰ্থাৎ তেনেদৰে সেইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। তো দেখা যাওক কি হয়। যিহেতু অক্টোবৰতে হ'ব বুলি কৈছিলে, এতিয়া অধিৱেশনতে হ'ব বুলি কৈছে। তো হ'ব লাগে অতি সোনকালে, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আজি বিনা বেতনে দীৰ্ঘদিনৰ পৰা তেওঁলোকে সেইখিনি কাম কৰি আছে। নেক্সটটো খবৰ হৈছে 100 ফুটতকৈও অধিক উচ্চতাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। তো যিহেতু আপোনালোকক মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ হেতুত নিৰ্মাণ কৰা হ'ব বুলি সেইখিনি বিশাল প্ৰতিমূৰ্তি সেইখিনি ক্ষেত্ৰত ঢলা শদিয়াত। তো এতিয়া 100 ফুটতকৈ অধিক উচ্চতাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। নেক্সটটো খবৰ হৈছে ৰাজেন গোহাঁইক সমালোচনা কৰিছে বিজেপি বিধায়ক জিতু গোস্বামী। তো ৰাজেন গোহাঁইক সেইখিনি সমালোচনা কৰিছে। যিহেতু আজি তেওঁ অজাপত যোগদান কৰিলে আৰু সেইখিনি থাকেই ৰাজনীতিত। তো তেনেদৰে কৈছে আৰু বাকীখিনি কথা সেইখিনিয়ে। তো নেক্সটটো খবৰ হৈছে যে আজি সকলোৰে প্ৰাণৰ ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ মৃত্যুবাৰ্ষিকী। তো আজি সকলোৰে প্ৰাণৰ ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ মৃত্যুবাৰ্ষিকী। নেক্সটটো খবৰ হৈছে উজনি অসমত আফ্ৰিকান সোৱাইন ফ্লু। হয়, এতিয়া আপোনালোকেতো গমেই পাইছে, বিশেষকৈ এইখিনি ক্ষেত্ৰত গাহৰি এতিয়া কেনেকুৱা কি হয়। যিসকল ব্যৱসায়ী আছিলে গাহৰি পালন কৰিছিলে তেওঁলোকৰ বাবে বহুত এটা দুখ লগা বিষয়। যোৰহাট হওক, আমাৰ এইফালে শিৱসাগৰ হওক, এইখিনি ক্ষেত্ৰত এতিয়া উজনি অসমত আফ্ৰিকান সোৱাইন ফ্লুৰ মানে গোটেই মৃত্যুৰ কিৰিলি এনেকুৱা ধৰণৰ গাহৰি এতিয়া গোটেই ফাৰ্মত হাজাৰ গাহৰি তেনেদৰে মৃত্যু হৈছে। আৰু এইখিনি ক্ষেত্ৰত সকলো সজাগ হ'ব, কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত ভাইৰাছবোৰ বিয়পি পৰিলে
তো অন্য বেমাৰ হোৱাৰ সম্ভাৱনা থাকে সো এইখিনি আপোনালোকক আজি খবৰ জনালো ভিডিওটো আপোনালোকে হেকলকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিও আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিও সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই